সাবস্ক্ৰাইব কৰিব পাতৰ লাৰ্ণিং ইউটিউব চেনেলটি। ছাত্ৰ ছাত্ৰীসকল, পাতৰ লাৰ্ণিং ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম সপ্তম শ্ৰেণীৰ গণিত বিষয়ৰ 4.2 অনুশীলনীৰ প্ৰথম প্ৰশ্নবিলাক। আজি আমি প্ৰথম প্ৰশ্নটি লৈছোঁ, তলৰ উক্তিবোৰ সমীকৰণত প্ৰকাশ কৰা। প্ৰথম প্ৰশ্নটি দি আছে, এটা সংখ্যাৰ 6 গুণৰ লগত 5 যোগ কৰিলে 35 পোৱা যায় বা 35 পোৱা যায়। অৰ্থাৎ এই উক্তিবোৰ আমি সমীকৰণত কেনেদৰে প্ৰকাশ কৰিম আহাচোন আমি চাওঁ। প্ৰথম প্ৰশ্নটো দি আছে, এটা সংখ্যাৰ 6 গুণৰ লগত 5 যোগ কৰিলে 35 পোৱা যায়। যেতিয়াই তোমালোকক এটা সংখ্যা বুলি দিয়া থাকিব আৰু সংখ্যাটোৰ মান দিয়া নাথাকিব, তেতিয়া আমি ধৰিব লাগিব। আৰু ধৰিব লাগিব, ধৰা হ'ল বা ধৰোঁ কি ধৰিম? সংখ্যাটো ধৰিম নিশ্চয়, নহয়নে বাৰু? ধৰোঁ সংখ্যাটো আমি কি ধৰিলোঁ এবাৰ? এক্স। বুজি পাইছানে বাৰু? সংখ্যাটো আমি কি ধৰিছোঁ? এক্স ধৰিছোঁ। এতিয়া আমাক সমীকৰণটো উলিয়াব দিছে, সমীকৰণত লিখিব দিছে এটাকে সমীকৰণটো। এটা সংখ্যাৰ আমি সংখ্যাটো ধৰি ল'লোঁ কি? এক্স, হয়নে? এটা সংখ্যাৰ 6 গুণ মানে কি? সদায় পূৰণ। আমি এটা সংখ্যা বুলি লিখিলোঁ যে এটা সংখ্যা পালোঁ কিমান? এক্স। এটা সংখ্যাৰ কিমান গুণ? গুণ মানে পূৰণ। কিমান গুণ? 6 গুণ। এই 6 গুণৰ লগত কিমান কি কৰিব দিছে? 5 নামৰ সংখ্যাটো যোগ কৰিব দিছে। আৰু যোগ কৰাৰ পিছত 5 কি কৰিব দিছে? যোগ কৰিব দিছে। যোগ কৰাৰ পিছত কিমান পাইছোঁ? 35, অৰ্থাৎ 35 পালোঁ। নাই বোলে আমি এইটোক অলপ মডিফাই কৰি দিওঁ, তাৰমানে এক্স প্লাছ এক্স ইনটু 6 লিখাতকৈ আমি 6x লিখি দিব পাৰোঁ, হয়নে? 6x প্লাছ 5 ইকুৱেল 35। এইটোৱে হ'ব আমাৰ উত্তৰটো। বুজি পাইছানে বাৰু তোমালোকে যে এটা সংখ্যাৰ 6 গুণৰ লগত এটা সংখ্যা আমি কি ধৰিলোঁ? এক্স ধৰিলোঁ। এই গুণৰ লগত 6 গুণ মানে সদায় কি চিন দিব লাগিব? পূৰণ চিন দিব লাগিব। তাৰ লগত কিমান যোগ কৰিব লাগিব? 5 যোগ কৰিব লাগিব। যোগ কৰাৰ পিছত কিমান পোৱা যাব? 35। তেতিয়াহ'লে আমি 2 নম্বৰ প্ৰশ্নটিলৈ আগবাঢ়িছোঁ। 2 নম্বৰ প্ৰশ্নটিতে আছে, এটা সংখ্যাৰ 1/4 9ৰ সমান। আমাৰ উত্তৰটো লৈছোঁ আৰু এতিয়া সমাধান। এটা সংখ্যা বুলি কৈছে যিহেতু আমি সেই সংখ্যাটো ধৰিব ল'ব লাগিব। ধৰোঁ সংখ্যাটো আমি সংখ্যাটো কি লিখিব পাৰোঁ? এক্স লিখিব পাৰোঁ, ৱাই লিখিব পাৰোঁ, জেড লিখিব পাৰোঁ। এবাৰ মই পি লিখি দিলোঁ যেনিবা। আমি ধৰি লোৱা সংখ্যাটো কি লিখিলোঁ? পি। ঠিক আছে, এটাকে সমীকৰণটো এতিয়া তোমালোকে চোৱা, এটা সংখ্যাৰ 1/4 নহয়নে বাৰু? এটা সংখ্যাৰ 1/4, এটা সংখ্যা আমি কি ধৰিলোঁ? পি, হয়নে? 1/4 মানে কি? 1/4 মানে হৈছে 1, চতুৰ্থাংশ মানে হৈছে 4, মানে 4/1, 1/4। কিমানৰ সমান? 9ৰ সমান। বুজি পাইছানে বাৰু তোমালোকে? এটা সংখ্যা আমি কি ধৰিলোঁ? পি, হয়নে? এটা সংখ্যাৰ ৰ মানে সদায় কি চিন? পূৰণ। 1/4 মানে হৈছে 1/4 ইকুৱেল কিমানৰ সমান? 9ৰ সমান। এইটো যদি আমি অলপমান ভাল কৰি লিখি দিব লগা হয়, পি লগত 1টো পূৰণ হ'ব, মানে পিটো ওপৰ সংখ্যা, গতিকে পি লগত 1 পূৰণ কৰিলে পি আৰু হৰত থাকিব কিমান? 4 ইকুৱেল টু 9। এনেকৈ লিখিব পৰা যায়। বুজি পাইছানে বাৰু তোমালোকে? ঠিক আছে।
আৰু যদি তোমালোকৰ ভিডিঅ'টো চাই ভাল লাগে, এতিয়ালৈ যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, কমেণ্ট কৰিবা, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা কোনোবাই যদি নতুনকৈ চাই আছে দেই। মই কণ্টিনিউৱাছলি ভিডিঅ'সমূহ দি যাম, তোমালোকে নিশ্চয় চাবা আৰু কিছু পৰিমাণে উপকৃত হ'লেও মই তাত খুব ভাল লাগিব। এবাৰ আমি 3 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। এইবাৰ আমি আলোচনা কৰিম 3 নম্বৰ প্ৰশ্নটি, এটা সংখ্যাৰ 5 গুণ 20তকৈ 5 বেছি। এতিয়া আমাক এটা সংখ্যাৰ কথা কৈছে, যিহেতু এটা সংখ্যাৰ কথা কৈছে, গতিকে এটা সংখ্যাটো আমি ধৰিব লাগিব। ধৰো সংখ্যাটো আমি কি ধৰিব পাৰোঁ? এক্স ধৰিব পাৰোঁ, ৱাই ধৰিব পাৰোঁ। মই এই এক্সে ধৰি দিছোঁ দেই। এতেকে সমীকৰণটো কি হ'ব চোৱাচোন বাৰু। এটা সংখ্যা আমি কি ধৰিলোঁ? এক্স ধৰিলোঁ, নহয়নে? এটা সংখ্যাৰ কেই গুণ? গুণ মানে পূৰণ, কেই গুণ? 5 গুণ, নহয়নে? তাৰপিছত কি কৈছে? এটা সংখ্যাৰ 5 গুণ, তাৰপিছত কৈছে 20তকৈ 5 বেছি। এটা সংখ্যাৰ 5 গুণ হোৱাৰ পিছত 20তকৈ কিমান বেছি বুলি কৈছে? 5 বেছি। বাৰু 5 বেছি, কিমান বেছি? 5 বেছি। কিমানতকৈ? 20তকৈ। এতিয়া আমাৰ এইখিনিত কি চিন বহিব? সেইটোৰ ওপৰত আমাৰ খেলিমেলি এটা লগা নিচিনা লাগি আছে, নহয় জানো? এতিয়া মই উদাহৰণ এটা দি লওঁ, চোৱাচোন বাৰু। এইখিনিত কি চিন বহিব তোমালোকে তাৰপিছত নিজেই ক'ব পাৰিবা। মই এটা উদাহৰণ হিচাপে লওঁ। ধৰি লোৱা মোৰ তাত আছে কিমান টকা? 50 টকা এটা আছে, নহয়নে? এই 50 টকাটো 50 টকাটো 15 টকাতকৈ, বা এই 50 টকাটো 30 টকাতকৈ কিমান বেছি? 30 টকাতকৈ কিমান বেছি? 20 বেছি। এই 50 টকাটো 30 টকাতকৈ কিমান বেছি? 20 বেছি। অৰ্থাৎ 50ৰ পৰা 30টো কি কৰিলোঁ? বিয়োগ কৰিলোঁ। দেখিছেনে বাৰু বস্তুটো? 50 টকাটো 30 টকাতকৈ কিমান বেছি? 20 বেছি। ঠিক তেনেদৰে এইটো সংখ্যাটো 20তকৈ কিমান বেছি? তাৰমানে 5x সংখ্যাটো 20তকৈ কিমান বেছি? 5 বেছি। গতিকে তোমালোকে বুজিয়ে পাইছা এইখিনি কি চিন বহুৱাব লাগিব? মাইনাছ চিন বহুৱাব লাগিব। বুজিব পাৰিছেনে বাৰু? এই 50 সংখ্যাটো 30তকৈ কিমান বেছি? 20 বেছি। অৰ্থাৎ আমি কি চিন বহাইছোঁ? এইখিনি 30ৰ আগত মাইনাছ চিন বহাইছোঁ। ঠিক তেনেদৰে এই 20 সংখ্যাটোৰ আগতো মই কি চিন বহাইছোঁ? মাইনাছ চিন বহুৱাইছোঁ। গতিকে এইটো আমি যদি আকৌ অলপ ভালদৰে লিখিব লগা হয়, তেতিয়াহ'লে এক্সৰ লগত 5 পূৰণ কৰিলে কি লিখিব? 5x, নহয়নে বাৰু? -20 আৰু ইকুৱেল 5। এইটোৱে হ'ব আমাৰ আনচাৰ। এইখিনি বুজিবৰ কাৰণে লিখি দিছোঁ। বুজি পাইছানে বাৰু? ঠিক আছে বাৰু। এবাৰ আমি 4 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। 4 নম্বৰ প্ৰশ্নটো আছে, 10 পাবলৈ এটা সংখ্যাৰ 7 গুণৰ লগত 3 যোগ কৰা। এটা সংখ্যাৰ 10 পাবলৈ এটা সংখ্যাৰ 7 গুণৰ লগত 3 যোগ কৰা। এতিয়া আমি উত্তৰটো লিখিম। এতিয়া কি বুলি কৈছে? এটা সংখ্যাৰ 7 গুণৰ লগত। আমি এটা সংখ্যাত ধৰিব লাগিব। ধৰো সংখ্যাটো আমি কি বুলি ধৰিব পাৰিম? x ধৰিব পাৰিম, y ধৰিব পাৰিম। বুজিলানে? তেতিয়াহ'লে যদি এটা সংখ্যা x ধৰোঁ, তেতিয়াহ'লে সমীকৰণটো কি হ'ব? এটা সমীকৰণটো হ'ব, এতিয়া চোৱা, এটা সংখ্যাৰ 7 গুণৰ লগত এটা সংখ্যা আমি কি পালোঁ? x পালোঁ, হয়নে?
এটা সংখ্যাক আমি কি ধৰিলোঁ x এটা সংখ্যাৰ কেই গুণ 7 গুণ গুণ মানে কি পূৰণ মনত থাকিবনে 7 গুণ গুণ শব্দটোৰ অৰ্থ কি হ'ব এতিয়া পূৰণ এটা সংখ্যাৰ 7 গুণ মানে কি হ'ব 7x বুজি পাইছানে বাৰু এটা সংখ্যাৰ 7 গুণ মানে বুজি পালা যে 7 টোৰ লগত x পূৰণ কৰিলে কিমান হ'ব 7x 7 ৰ লগত x পূৰণ কৰিলে 7x এটা সংখ্যাৰ 7 গুণৰ লগত 3 টো কি কৰিব দিছে যোগ কৰিব দিছে 3 টো যোগ কৰিব দিছে 3 এটা কি কৰিব দিছে যোগ কৰিব দিছে যোগ কৰিবলৈ কি বুলি কৈছে 10 পাবলৈ কিমান পাবলৈ মানে আমি 10 পাম মানে সেইটো বুজাইছে প্ৰশ্নটো এবাৰ মাজৰ পৰা বুজাই দিছে দেই মাজৰ পৰা কৈ দিছে যে এটা সংখ্যাৰ 7 গুণৰ লগত মানে এনেকুৱা ধৰণৰ অংকবিলাক আৰম্ভ হয় এটা সংখ্যা দুটা সংখ্যা এটা সংখ্যাৰ লগত সেইখিনিৰ পৰাহে আৰম্ভ হয় মাজৰ পৰাও আৰম্ভ হ'ব পাৰে শেষৰ ফালৰ পৰা আৰম্ভ হ'ব পাৰে গতিকে চাই ল'লে হ'ল বস্তুটো ভালদৰে হে আমি এতিয়া বুজি পাইছোঁ যে এটা সংখ্যাৰ কেই গুণৰ লগত 7 গুণৰ লগত এটা সংখ্যা 7 গুণ বুলি ক'লে কি বুজি পাওঁ এতিয়া 7x 7 গুণৰ লগত কিমান যোগ কৰিব দিছে 3 যোগ কৰিব দিছে তেতিয়াহ'লে কিমান পাই যাম 10 পাম বুজি পালানে বাৰু এটোই হ'ব আমাৰ আনসাৰ তাৰ পিছৰ প্ৰশ্নটো দিছে কি বুলি এটা সংখ্যাৰ 1/5 পৰা এটা সংখ্যাৰ 1/5 পৰা 4 বিয়োগ কৰিলে 2 পাব বা 2 পোৱা যাব ঠিক আছে এতিয়া এটা সংখ্যা বুলি ক'লে আমি সংখ্যাটো ধৰিব লাগিব সৰু সংখ্যাটো আমি সংখ্যাটো কি ধৰিম এবাৰ x এ ধৰিব পাৰিম x ধৰিলে কথা নাই আৰু x টো লিখি ভাল লাগে যদি হয় নে নহয় যেহেতু আমি x টো লিখি ভাল পাওঁ সেইকাৰণে আমি x টোকে লিখি আছো দেই ধৰা হ'ল যে সংখ্যাটো কি ধৰিলো x এতিয়া এটা সংখ্যাৰ সলনি কি লিখিব পাৰিম আমি এতিয়া x এটা সংখ্যাৰ 1/5 এটাকে সমীকৰণটো লিখিম সমীকৰণ বুলি লিখিম এটাকে সমীকৰণটো হ'ব এতিয়া এটা সংখ্যাৰ 1/5 মানে হৈছে 1/5 মানে হৈছে 5/1 1/5 মানে হৈছে 5/1 এটা সংখ্যাৰ 1/5 এটা সংখ্যা কিমান আছিল x ৰ আছে নহয় পূৰণ 1/5 মানে 1/5 বুজি পাইছানে এটা সংখ্যাৰ 1/5 মানে হৈছে এটা সংখ্যা কি ধৰিলো আমি x এটা সংখ্যা ৰ এটা আছে না এটা সংখ্যাৰ ৰ মানে পূৰণ 1/5 মানে 1/5 এটা সংখ্যা 1/5 পৰা এইটোৰ পৰা কিমান বিয়োগ কৰিব দিছে 4 বিয়োগ কৰিলে কিমান পোৱা যাব বুলি কৈছে 2 এটোকে যদি আকৌ আমি এনেকৈ লিখো x ৰ লগত 1 পূৰণ কৰিলে কিমান হ'ব x এ হ'ব হৰটো কিমান থাকিব 5 - 4 = 2 আমি এনেকৈ লিখি দিব পাৰো বুজি পাইছা নিশ্চয় আমি পিছৰ প্ৰশ্নটো লৈছো এবাৰ আমি আলোচনা কৰিম 6 নম্বৰ কোৱেশ্যনটি 6 নম্বৰ প্ৰশ্নটি আছে p 4 গুণ p 4 গুণ 20 সমান p 4 গুণ 20 সমান আমি প্ৰশ্নটি লৈছো p 4 গুণ 20 সমান আমি এবাৰ কি কৰিব নালাগে ভেৰিয়েবল বা চলকটো ধৰিব নালাগে আমাক দিয়ে আছে সংখ্যাটো দিয়ে আছে মানে p x y z ধৰিব নালাগে গতিকে আমি ডাইৰেক্ট সমীকৰণটো লিখিলে হ'ব এটাকে সমীকৰণটো হ'ব p 4 গুণ কিমানৰ 4 গুণ p 4 গুণ p টো লিখিলো ৰ মানে কি পূৰণ 4 গুণ মানেও পূৰণ ৰ মানে পূৰণ অৰ্থাৎ p 4 গুণ p 4 গুণ কিমানৰ সমান সমান বুলি কৈছে সমান চিন দিলো কিমানৰ সমান 20 সমান অৰ্থাৎ আমি এনেকৈও লিখিব পাৰো 4p লগত
4 পূৰণ কৰিলে 4p হ'ব ইকুৱেল টু 20 এটো হ'ব আমাৰ আনসাৰ বুজি পাইছানে বাৰু তোমালোকে তাৰমানে pৰ 4 গুণ মানে p * 4 হয়নে কিমানৰ সমান 20ৰ সমান লিখি দিলো তাৰ পিছৰ প্ৰশ্নতে আহি গ'ল এটা সংখ্যাৰ 3 গুণৰ পৰা 1 বিয়োগ কৰিলে 2 হয় এতিয়া এটা সংখ্যা আমি নাজানো হয়নে তো ধৰো বা ধৰা হ'ল সংখ্যাটো আমি কি ধৰিব পাৰো এবা m ধৰিছো একো নাই m ধৰিছো এটা সংখ্যাৰ 3 গুণৰ পৰা আমি এবাৰ সংখ্যাটো কি ধৰিলো m এটাকে সমীকৰণটো হ'ব এতিয়া এটা সংখ্যাৰ 3 গুণ মানে এটা সংখ্যা আমি কি বুলি ধৰিছিলো অলপ আগতে m এটো m হয়নে এটা সংখ্যাৰ কেই গুণ m ৰ সংখ্যাৰ 3 গুণ অৰ্থাৎ কিমান পূৰণ কৰিব লাগিব 3 পূৰণ কৰিব লাগিব অৰ্থাৎ m ৰ কিমান গুণ 3 গুণৰ পৰা আকৌ কিমান বিয়োগ কৰিব দিছে 1 বিয়োগ কৰিব দিছে বিয়োগ কৰাৰ পিছত কিমান হ'ব বুলি কৈছে 2 হ'ব বুলি কৈছে বুজি পাইছানে বাৰু তোমালোকে যে সমীকৰণটো এবাৰ সমীকৰণটো এতিয়া কি হ'ব m ৰ লগত 3 পূৰণ কৰিলে কিমান হ'ব 5m - 1 ইকুৱেল টু 2 বাকিখিনি একো কৰিব নালাগে আৰু সমাধান কৰিবতো দিয়া নাই আমাক m ৰ ভ্যালু উলিয়াব দিয়া নাই বুজি পাইছানে বাৰু তোমালোকে যে এটা সংখ্যাৰ 3 গুণৰ পৰা এটা সংখ্যা আমি কি বুলি ধৰিলো m ধৰিলো 3 গুণ মানে কি সমীকৰণটো m পূৰণ 3 হয়নে গুণ মানে সদায় কি চিন হ'ব পূৰণ হ'ব তাৰ পৰা কিমান বিয়োগ কৰিব দিছে 1 বিয়োগ কৰিব দিছে বিয়োগ কৰাৰ পিছত কিমান হয় বুলি কৈছে 2 হয় তে আমি এনেকৈ দেখিব ভাল লাগিব কাৰণে 3m লিখি দিছো 5m - 1 ইকুৱেল টু 2 বুজি পাইছানে বাৰু তোমালোকে এবাৰ আমি 8 নম্বৰ প্ৰশ্নটো আগবাঢ়িছো 8 নম্বৰ প্ৰশ্নটিত আছে কি 40 পাবলৈ উত্তৰ 40 পাবলৈ কিমান পাবলৈ 40 পাবলৈ এটা সংখ্যাক আমি নাজানো যেহেতু আমি সংখ্যাটো নাজানো ধৰিব লাগিব ধৰো সংখ্যাটো যেতিয়া এটা সংখ্যা বুলি শব্দটো থাকিব তেতিয়া গলি গম পাব লাগিব যে সংখ্যাটো নাই আমি ধৰিব লাগিব ধৰো সংখ্যাটো এবাৰ লিখিম মই কি g সংখ্যাটো আমি কি ধৰিলো g বা p ও ধৰিব পাৰা n ও ধৰিব পাৰা গতিকে আমি সংখ্যাটো এবাৰ ধৰিলো কি g প্ৰশ্ন মতে এটাকে সমীকৰণ লিখিলে হ'ল এটাকে সমীকৰণটো এতিয়া সমীকৰণটো কি হ'ব তোমালোকে চোৱা কিমান পাবলৈ 40 পাবলৈ এটা সংখ্যা কিহেৰে হৰণ কৰা 10ৰে হৰণ কৰা অৰ্থাৎ আমি সংখ্যাটো কিমান পাইছিলো কিমান ধৰিছিলো g এই g নামৰ তাৰমানে কি কৰিব দিছে এই সংখ্যাটোক 10ৰে হৰণ কৰি আকৌ যিমান পোৱা যায় তাৰ পৰা 10 বিয়োগ কৰিব দিছে বিয়োগ কৰাৰ পিছত কিমান পাব বুলি কৈছে 40 বুজি পাইছানে তোমালোকে বাৰু আমি এটো এনেকৈ লিখিব পাৰো আৰু ইমানৰ পৰা বেলেগ ধৰণ লিখিব নালাগে তোমালোকে ভিডিওটো যদি চাই ভাল পাইছা লাইক কমেন্ট শ্বেয়াৰ কৰিবা দেই ধন্যবাদ আজিলৈ সামৰিছো বাৰু